নমস্কাৰ সকলোকে। আজি মই বনাব লৈছো বিহু স্পেচিয়েল একেবাৰে সহজভাৱে বনোৱা চুজি লাৰু এটা ৰেচিপি। আহকচোন তেনেহলে ভিডিঅ'টোৰ মাজলৈ যাওঁ। গেছত পেন এখন পাতি ইয়াত মই 2 চামুচ জোখৰ ৰিফাইন অইল দিছো, লগতে ইয়াত 2 চামুচ গৰু ঘিউ দিছো। আৰু এইখিনি গলি যোৱাত এতিয়া ইয়াত মই দি দিছো 2 কাপ জোখৰ চুজি। চুজিখিনি এতিয়া আমি কিছু সময় ভাজি থাকিব লাগিব। চুজিখিনিৰ পৰা যেতিয়ালৈকে ধুনীয়া এটা গোন্ধ নাহে তেতিয়ালৈকে আমি চুজিখিনি ভাজি থাকিম। আৰু চুজিখিনি ভাজোতে গেছৰ ফ্লেমটো ল' কৰি ৰাখিম। এতিয়া দেখিছা নহয় চুজিখিনি এনেদৰে ল' ফ্লেমত লাহে লাহে লৰাই ভাজি আছো। চুজিখিনি কিছু সময় ভাজি হোৱাৰ পিছত এতিয়া ইয়াতে মই দি দিছো ড্ৰাই ফ্ৰুইটছ। ড্ৰাই ফ্ৰুইটছত আছে কাজু, কিচমিচ, এলমণ্ড আৰু পিস্তা। আপোনালোকৰ যি যি ড্ৰাই ফ্ৰুইটছ থাকে আপোনালোকে সেইটোৱে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই যেতিয়ালৈকে চুজিখিনি ভাজিম তেতিয়ালৈকে মোৰ ড্ৰাই ফ্ৰুইটছখিনিও ভাজ খাই যাব। সেইকাৰণে মই এনেকুৱাতে ড্ৰাই ফ্ৰুইটছখিনি দি দিছো। আৰু এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম আধা কাপ জোখৰ এয়া নাৰিকলৰ গুড়ি। মই এয়া শুকান নাৰিকলৰ গুড়ি ব্যৱহাৰ কৰিছো। আপোনালোকে ফ্ৰেছ নাৰিকলো ৰুকি পেলাই ভাজি ইয়াত ব্যৱহাৰ কৰিব পাৰিব। মই নাৰিকল গুড়িখিনি দিয়াৰ পিছত চুজিখিনিৰ লগত কিছু সময় ভাজি আছো। আৰু কিছু সময় ভাজি হোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছো এয়া আধা কাপ জোখৰ চেনি গুড়ি। চেনিখিনি মই গুড়ি কৰি ৰাখিছিলো। আৰু লগতে মই চেনি গুড়ি কৰোতে ইয়াত মই 2টা ইলাচিও দি দিছিলো ফ্লেভাৰৰ কাৰণে। এতিয়া চেনিখিনি ভালদৰে মিক্স কৰাৰ পিছত এই কাপটোৰ জোখেৰে দেখিছে নহয় মই 1 কাপ গাখীৰ লৈছো। আৰু সেই কাপটোৰ এতিয়া মই অকণমানকে গাখীৰ দি পেলাই চুজিখিনিৰ লগত ভালদৰে মিক্স কৰি আছো। আৰু গাখীৰখিনি একেবাৰতে দি নিদিব, নহলে বেছি হৈ যাব পাৰে। সেয়েহে মই এনেদৰে অকণমানকে দি গাখীৰখিনি চুজিখিনিৰ লগত মিলাই আছো। আৰু দেখিছে নহয় এইখিনি কৰোতে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব, কেতিয়াও বঢ়াই নথব। আৰু এয়া মই এনেদৰে হেতা পাতৰ সহায়ত ধুনীয়াকে মিলাই আছো। চুজি লাৰু যদি এনেকে বনোৱা হয় একেবাৰে চফ্ট হয় আৰু খাবলৈও বহুতেই সোৱাদ হয়। যদি আপোনালোকে এয়া ষ্ট'ৰ কৰি ৰাখো বুলি ভাবে, যদি ফ্ৰিজত ৰাখে 10-15 দিনলৈ ধুনীয়াকে খাই থাকিব পাৰিব। পিছে নহয় মই 1 কাপ গাখীৰ লৈছিলো, তাৰে ইমানকণ গাখীৰ বাচি গৈছে। মই সেইকণ ব্যৱহাৰ কৰা নাই। যদি মই সেইকণো ব্যৱহাৰ কৰি দিওঁ এইখিনি কোমল হৈ যাব। আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰাৰ পিছত ঢাকি পেলাই 10 মিনিট সময় ৰাখি দিলো। 10 মিনিট সময় ৰখাৰ পিছত এইখিনি এতিয়া অকণমান হাতেৰে চুব পৰা হৈছে। এতিয়া মই ইয়াৰ পৰা অকণমান চুজিৰ মিশ্ৰণ লৈ পেলাই লাডু কেইটা বান্ধি গৈছো। লাডুটো আপোনালোকে নিজৰ জোখমতে ডাঙৰ আৰু সৰু কৰিব পাৰে। মই এনেদৰে আপোনালোকক 2-3টা মান লাডু বনাই দেখুৱালো। এতিয়া মই এনেদৰে গোটেই কেইটা লাডু বনাই ল'ম। আৰু দেখিছে নহয় বনাবলৈ কিমান সহজ আৰু খাবলৈও বহুত সোৱাদ। আৰু বনাবলৈও বেছি সময় প্ৰয়োজন নহয়। খুব কম সময়ত 10 মিনিট মানৰ ভিতৰতে এই লাডুখিনি বনাই তৈয়াৰ কৰিব পৰা যায়। আৰু আপোনালোকে যদি এনেদৰে চুজি লাৰু বনাই খোৱা নাই, এইবাৰ বিহুত আপোনালোকেও এই চুজি লাৰুবিধ এবাৰ বনাই খাই চাবচোন। এয়া চাওক, এটা মই আপোনালোকক ভাঙি দেখুৱাইছো। ওপৰটো টান আৰু ভিতৰটো একদম ধুনীয়া কোমল হৈ আছে। শেষত মোৰ আজি চুজি লাৰু ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।